আমি যেতিয়ালৈকে ঈশ্বৰ অৰ্পণ কৰি নিদিম তেতিয়ালৈকে কিন্তু ফল নধৰে। গতিকে মহাজ্ঞান পূৰ্ণ আমি জগতে প্ৰেক্ষা জগতৰ লোকসকলৰ দৃষ্টিত আমি এজন জ্ঞানী ব্যক্তি। মুণ্ড সমাধিৰে ব্ৰহ্ম আপুনি সাক্ষাৎ, সমাধি অৱস্থাত আপুনি কোৱাৰ দৰে ব্ৰহ্ম আমি সাক্ষাৎ কৰিব পাৰোঁ। তথাপি নুপুছে মোৰ মনে অসন্তোষ, তথাপিতো মোৰ মনত অসন্তুষ্টতা আঁতৰা নাই। নকওঁ বিমৰ্ষি কিবা কৰি আছো দুখ, হে জীৱৰ মই কি দুখ কৰিলো মই নিজেও নাজানো। গতিকে আপুনি অগাধ বুদ্ধি অংশ অৱতাৰ, বিয়াকে নিজেও এটা অৱতাৰী পুৰুষ, তথাপিও মান্যতা কাক দিছে? নাৰদক। গতিকে কৈছে আপুনি এজন অগাধ বুদ্ধিৰ গৰাকী, এজন অৱতাৰী পুৰুষ, কিছুবোৰ তোমালোক কৰিও কাৰণত বিহাৰ। হে জীৱৰ মই কি ভুল কৰিলো তুমি মোক বুজাই পেলাই কোৱা। এতিয়া নাৰদে ব্যাসদেৱক এই কথাখিনিকে বুজাই পেলাই কৈ আমাক কৈছে ব্যাসদেৱে যিটো ভুল কৰিলে, বৰ্তমান কলিযুগৰ এই বিপৰীতময় সময়ৰ মাজত থাকি আমি তেনেকুৱা ভুল কৰিছো নে? যদি কৰিছো সেই ভুল মকিমূৰ কৰিবলৈ ভাগৱতে আমাক বিধান কৰিছে। সেইকাৰণে ক'লে নাৰদ বদলি ক'লা মহামুনি ব্যাস, তুমি কি কৰিলা সতে জগত সেনা। হে ব্যাস, তুমি জ্ঞানজ্যেষ্ঠ বয়োজ্যেষ্ঠ হৈ ভাল জ্ঞান ভাল পৰামৰ্শ দিয়াৰ বিপৰীতে জগতৰ লোকসকলক তুমি সৰ্বনাশী পথত ধৰি দিয়ালা। আপুনি যদি আপোনাৰ গাঁওখনৰ অঞ্চলটো বা সমাজখনৰ ভিতৰত মুৰব্বী হয়, কোনোবাই যদি আপোনাক এটা ভাল পৰামৰ্শ ল'বলৈ আহে, আপুনি জানি বুজিও যদি যাৰ যি হয় হওক মোৰে ভাল হওক বুলি যদি বেয়াটো বুলি ভাল বুলি কৈ দিয়ে, সেই কৰ্মৰ ফলটো কিন্তু আপুনি ভোগ কৰিব লাগিবই। যিটো এতিয়া কোনে ভুগিছে? ব্যাসদেৱে ভুগিছে। গতিকে নিৰন্তৰে পকুৱ নোৱাৰিলে তুমি প্ৰাণ। বেদে কৈছে জীৱ জন্তু মৰম কৰা, স্নেহ কৰা, শ্ৰদ্ধা কৰা, কিবা কৰা, কিন্তু তুমি কি বুলি ক'লা? যিমান পাৰা জীৱ জন্তু হত্যা কৰা, হিংসা কৰা বুলি তুমি লিখি দিলা। নাহি মন্দ কৰ্ম আৰু ইহাৰ সমান। ইয়াতকৈ মন্দ মানে বেয়া কাম আৰু সংসাৰত নাই। গতিকে আমি ভাগৱতৰ পৰা আমি এটা কথা স্পষ্ট হলো যে জীৱ জন্তু হত্যা হিংসা কৰাটো ভাগৱত ভাল পোৱা, ভাগৱতক শ্ৰদ্ধা কৰা ব্যক্তিসকলৰ কৰণীয় কৰ্ম নহয়। কোনে ক'লে? নাৰদে ক'লে। অকস্মাতে লোকক শিকাইলা হিংসা ধৰ্ম, লোক সমাজক ধৰ্ম জ্ঞান দিয়াৰ নামত তুমি হিংসা ধৰ্ম বুজাই দিয়া। আপুনি আমি যদি কাৰোবাক ভাল জ্ঞান দিয়াৰ নামত যদি বেয়া জ্ঞান দিওঁ, আপুনি সাৰিব নোৱাৰিব। নাভাবিলে সাৰি যাম বুদ্ধিৰ চলত, নাভাবিলে সাৰি যাম ধনৰ বলত। গতিকে নাহি মন্দ কৰ্ম আৰু ইহাৰ সমান। নুবুজিলে আপুনি বেদৰ তত্ত্ব মৰ্ম, বেদে যিটো ভুল তত্ত্ব জ্ঞানেৰে মানুহক বুজাবৰ কাৰণে পৰামৰ্শ দিছে, সেই তুমি বুজিও নুবুজাৰ ভাও ধৰি লোক সমাজক ভুল পথে পৰিচালিত কৰিলা। গৰিহীন কৰ্মটো কহিলা ধৰ্ম বুলি, যিবোৰ বেয়া কাম সেইবোৰ তুমি মানুহক ধৰ্ম বুলি কৈ দিলা। কিন্তু আপোনাৰ কাৰণে যিটো বেয়া সকলোৰে কাৰণে বেয়া। আপোনাৰ কাৰণে বেয়াটো আনৰ কাৰণে কেতিয়াও ভাল হ'ব নোৱাৰে। গতিকে তোমাৰো পচনে লোক নাচিলা সমুলি। আপুনি যদি জ্ঞানজ্যেষ্ঠ হৈ মানুহক যদি ভুল পথে পৰিচালনা কৰাৰ পৰামৰ্শ দিয়ে আৰু মানুহে যদি সেইটোকে পালন কৰে, তেতিয়াহ'লে মানুহে কিন্তু অৰ্বাণী পথত ধৰি দিব আৰু আপুনি তাৰ স্বভাৱে অন্তত বিষয় অনুৰাগ মানুহবিলাক সাধাৰণতে বিষয় অন্ত। গতিকে তুমি যেতিয়া লিখি দিলা জীৱ জন্তু হত্যা হিংসা কৰিলে স্বৰ্গ পায়, মানুহবিলাক আৰু উৎসাহী হ'ল। স্বৰ্গ পাইও বুলি ৰঙে কাটে সংসা, স্বৰ্গ পোৱাৰ আশাত মানুহে হাঁহ ছাগলী ইত্যাদি কাটি বলি দিবলৈ আৰম্ভ কৰিলে। কিন্তু বাবাই মস্ত ইন্দ্ৰই অধিকাৰ কৰা, অপেশ্বৰীয়ে নৃত্য কৰা, ভোগবাদী চিন্তা ভোগবাদী কাৰ্যৰে ভৰি থকা সেইখন স্বৰ্গ কিন্তু ভকতে নিবিচাৰে। ভকতৰ কাৰণে ভগৱতই বেলেগ এখন স্বৰ্গ থৈ গৈছে। কি স্বৰ্গ? অমুত
দিয়া যাৰ সম্পূৰ্ণ মিলায় সেই স্বৰ্গ সুখ সখী জানিবা নিশ্চয়। ভগৱন্তৰ মন তুলি আজিদৰে সত্ৰত আহি পেলাই যিটো আনন্দ পায় ভকতে সেয়াহে স্বৰ্গ সুখ বুলি কয়। ইন্দ্ৰই ভোগ কৰা স্বৰ্গখন ভকতে কেতিয়াও কামনা নকৰে, সেয়া বিষয়ভোগীসকলৰ কাৰণে। গতিকে কৰৈ নানা হিংসা ধৰ্ম নানা দেৱ পূজৈ পুণ্য ক্ষয় ভৈৰে দুনাই নৰকলৈ। মানুহে বিভিন্ন ধৰণৰ হিংসা ধৰ্ম আচৰণ কৰি বিষয়ভোগীসকলে দেৱ দেৱী পূজা কৰি স্বৰ্গত গৈ পেলাই পুণ্য অৰ্জন কৰি কৰে সঁচা, কিন্তু পুণ্য শেষে আকৌ নৰকলৈকে আহিব লগা হয়। গতিকে যদি জ্ঞানী গণিত কৰে নিবাৰণ হে দিয়া তোমাৰ অৱৰ্তমানত যদি কোনোবা জ্ঞানী পুৰুষে তুমি দেখুৱাই যোৱা পথটো ভুল বুলিও কয়, আৰু বাক্যখন নমানে একোজন তেওঁৰ বাক্য কোনেও মানিবলৈ মন নকৰে। ভুলৈ উপালম্ব কৰি বচনৰ খণ্ডি তোমাৰ অৱৰ্তমানত সৎ ৰাস্তা দেখুৱাই দিয়াৰ পাছত মানুহে কুটুমা কৰিব, তাচ্ছিল্য কৰিব, কি বুলি ব্যাসতকৈ অধিক ভৰিল এহেন্দ্ৰ পণ্ডিত, এইটো ব্যাসতকৈ অধিক পণ্ডিত মানে। গতিকে প্ৰগতি কৰিলা তুমি আনন্দ ধৰ্ম নকৰিলা প্ৰখ্যাত কৰি কৃষ্ণ প্ৰেমক। আন ধৰ্মবিলাক তুমি ঠিকেই কৰা, কিন্তু যিটো মানুহৰ প্ৰয়োজনীয় ধ্যান ধাৰণা জ্ঞান আৰু গুণ থকা তত্ত্ব ধৰ্ম সেইটো তুমি মানুহক বুজাই নকৰা। ইজিলত তোমাকৰ লিখিত কৰ্ম অন্যায়, সেইকাৰণে তোমাৰ দ্বাৰা অন্যায় হ'ল। নাহি পুষ্ট চিত্ত ল'ব এই অভিপ্ৰায়, আৰু সেইকাৰণে তোমাৰ মনটো সুখ আৰু শান্তিৰে থাকিব পৰা নাই। গতিকে বাবাই সমস্ত আমাৰো যদি আমিও যদি তেনেকুৱা কৰ্মকে কৰোঁ তেতিয়াহ'লে আমিও সেই অস্থিৰতা সেই দুৰ্দলীয়মান অৱস্থাত আমিও তেনে অশান্তিৰে জীৱন কটাব লাগিব বুলি আমাক পৰামৰ্শ দি পৰৱৰ্তী পদে কি ক'ব আমি আকৌ পাঠৰ যোগেদি শুনিম। কৃষ্ণ।